মন্দিৰটো ক'ত আছে এতিয়া এইখিনি কিহৰ আগে চলিয়ে এইটো পানী নোখোৱাইছে এতিয়া এই পানীটো ব্লক কিয় হৈছে কাৰণ 15 फुट 16 फुट नाला है ये और 3 फुट 4 फुट ब्लॉक क्लियर रहता है अदरवाइज सारा का सारा अभी भी जबड़ा हुआ एनी टाइम थ्रू आउट द ईयर उसमें जबड़ा रहता है अभी भी है सर वहाँ पे जबड़ा एवरी टाइम एनी टाइम কেনেকে জবৰা কৰিব পাৰি जबड़ा से अभी तो नहीं है नहीं ना पूरा जबड़ा है सर एकदम पूरा 3 मीटर কালি যে অশোক সিংহালে কৈছিল এই জায়গাটোৱে তাৰমানে লাষ্টৰ 0 to 5 0 to 5 ভিতৰত এইডোখৰ জেগাত একদম 2.93 এনেকুৱা মিটাৰ নদীৰ বেদটো উঠি যায় তেতিয়া পাম তাম একো কাম নোহোৱা হৈ যায় নহয় এতিয়া আমি যিটো চেঁচা হৈ পানীটো ওলোৱা তাৰ কাৰণে এইটো আৰু অলপ ইন্টেনসিফাই কৰিব লাগিব স্যার যিটো মুখ্য নলা আছে নগৰ পৰীক্ষা নলা স্যাৰ সেইটো যথেষ্ট আবদ্ধ হৈ আছে দখল আছে স্যাৰ সেইটো কাৰণে পানীবোৰ আমাৰ নলাটো শেষত গৈ সৰু হৈ গৈছে তাত বহুত জাবৰ সোমাইছে এই অঞ্চলতো হৈছে গোটেই জাবৰ আছে আৰু নালাটোৰ দুইফালে এসময়ত এইটো 10 ফুট ডাঙৰ নলা আছে এতিয়া নলাটো সৰু হৈ গ'ল দুইফালে বিল্ডিং বনি গ'ল এতিয়া ইয়াত সমস্যাটো এইটোৱে যে আমি ৰাজনীতি কৰা মানুহ হিচাপে যে একেবাৰে ঘৰতৰ ভাঙি ড্ৰেইন চাফা কৰি দিয়ক তেনেকুৱা এটা সিদ্ধান্ত ল'ব সাহসো নাথাকে কাৰণ মানুহে তেতিয়া আকৌ বিল্ডিঙত থকা মানুহখিনি আহি কান্দি পেলাই আমাকে ক'ব যে আমি থাকিব ক'ত ঘৰ পাওঁ গতিকে তেনেকুৱা জটিল সমস্যা কিছুমান হয় এতিয়া ৰাইজে কৈছে যে অকণমান যদি আমি ড্ৰেইনটো ভাল মেচিন আনি পুৰা ক্লিন কৰি দিব পাৰোঁ তেতিয়া পানীটো পাৰ হৈ যাব আল্টিমেটলি ডিব্ৰুগড়ৰ পানীটো যিহেতু আমি ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰত পেলাব নোৱাৰোঁ চেঁচা নদী হৈ দিহিং নদী হৈ ব্ৰহ্মপুত্ৰত যাব লাগিব কিন্তু এইবাৰ আমাৰ কাৰণে দুৰ্ভাগ্য এইটোৱে যে দিহিং বা চেঁচা বা ব্ৰহ্মপুত্ৰ গোটেইকেইটা ৰাইজিং ট্ৰেণ্ডত আছে সেইকাৰণে মই ভাবোঁ যে আৰু এদিন দুদিনৰ এটা কষ্ট থাকিব কিন্তু ড্ৰেইনটো চাফা কৰাৰ কাৰণে যি ইকুইপমেণ্ট আনি কৰিব পাৰি মই চেষ্টা কৰিম ড্ৰেইনবিলাক বহুত নিৰ্মাণ কৰা হ'ল কিন্তু গ্ৰেডিয়েণ্টটো সমস্যা হৈছে বহুত ইয়াত ৰাইজে মোক যিটো কৈ আছে যে গ্ৰেডিয়েণ্টৰ কৈও একেবাৰে মুখত বহুত বেছি আৱৰ্জনা জমা হৈ আছে আৰু আৱৰ্জনাখিনি চাফা কৰিবই পৰা নাই বুলি কৈছে গতিকে অকণমান গ্ৰেডিয়েণ্টৰ অসুবিধা নে মুখত আৱৰ্জনাবিলাকে ক্লগ কৰি দিছে গোটেইখিনি আমি চাব পাৰিম যেতিয়া পানীটো কমি যাব স্যাৰ এটা এগ্ৰেছিভ পদক্ষেপ লওঁ আমি সহায় কৰিম স্যাৰ আমি সহায় কৰিম মই আহিছোঁ চাবৰ কাৰণে প্ৰশান্ত ফুকনো আছে আমি যিমান পাৰোঁ ডিব্ৰুগড়ৰ ৰাইজক সহায় কৰা আমি সহায় কৰিম স্যাৰ আমি বহুত আছে ড্ৰেইনবিলাক বনালে কিন্তু টুকুৰা টুকুৰ এডোখৰ জইন নাই এডোখৰ জইন হৈছে এনেকুৱা সেইখিনি এবাৰ আৰু এবাৰ আমি ৰিভিউ লৈ ল'ব পাৰিম ইলেকশ্যনৰ যিহেতু আমাৰ বানপানী এইবাৰ হৈ যোৱাৰ পিছতে মই মিনিষ্টাৰক পঠাই দিম প্ৰশান্ত ফুকন আপোনালোক থাকিব আমি আছো য'ত ড্ৰেইনৰ কিবা কানেকশ্যন নাই এনেকুৱা অসুবিধাৰ কাৰণে যিবিলাক সৰু সৰু সমস্যাৰ কাৰণে পানীটো হৈ আছে সেইখিনি আমি ঠিক কৰি দিব অধিকাংশ নলাই আচলতে পানী ওপৰৰ পৰা তললৈ বৈ নাযায় সমানকৈ ৰৈ থাকে স্যাৰ এই কনষ্ট্ৰাকশ্যনৰ সময়ত যেতিয়া দিয়া হয় তেতিয়া তদাৰক আচলতে সেই অভিযন্তাজনে বা সংশ্লিষ্ট বিভাগৰ কৰ্তৃপক্ষ নকৰে গোটেই দিনবিলাক ৰাতি বনাই চোৱা মানুহ নাথাকে স্যাৰ জেচিপিৰে খানিছে পিছদিনাখন ৱাল মাৰি দিছে এই হৈছে স্যাৰ পিচিচি কৰিছে না স্যাৰ তলত একো হেৰি নাই ইঞ্জিনিয়াৰসকলে চাব লাগে ইমান মিটাৰ হ'ল আৰু হাতত দিছম ৰাষ্ট্ৰীয় ঘাইপথত স্যাৰ এতিয়াও ভয়ংকৰ পৰিস্থিতি আপোনালোকে চাব ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মথাউৰি এইবাৰেই কম ভাঙিছে গতিকে এইবাৰ আৰু যিবিলাক মথাউৰি ভাঙিছে সেইবিলাক আমি বনোৱা দিনৰ মথাউৰিও নহয় গতিকে ইনডাইৰেক্টলি যদি নিজৰ দেউতাকক নিজে গালি পাৰে মই কি কৰিম সেইটোতো আৰু মোৰ হাতত কোনো উপায় নাই যদি মই মোৰ দেউতাক গালি পাৰোঁ যিকেইটা মথাউৰি বনি আছে যিকেইটা মথাউৰি ভাঙিছে তাত আমি হাত লগোৱা মথাউৰি নহয় কংগ্ৰেছৰ দিনত বনা মথাউৰি এটা কোনোবাই যদি নিজৰ দেউতাকক গালি গালাজ কৰে মইনো কি কৰিব পাৰোঁ সেইটোতো মোৰ হাতত উপায় নাই